ফাইনালি বন্ধুসকল আজি দিনটোতে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বিশেষকৈ আপোনালোক যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিলে, তো আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পাছত আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছে। তো যিসকলে আপোনালোকে ভাল ধৰণে আপোনালোকে পাছ কৰিছিলে, তো বন্ধুসকল আপোনালোকে জানে যে প্ৰতি বছৰে বছৰে চৰকাৰে আপোনালোকক স্কুটি প্ৰদান কৰি আহিছে। তো বন্ধুসকল বৰ্তমান যোনটো অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে যে আপোনালোকে এইবাৰ স্কুটি কেতিয়া লাভ কৰিব, কোনটো মাহৰ কোনটো তাৰিখত আপোনালোকে স্কুটি লাভ কৰিব, আৰু আপোনালোকে এইবাৰ স্কুটি লাভ কৰিব হলে আপোনালোকৰ নম্বৰ কিমান শতাংশ নম্বৰ আপোনালোকে পাব লাগিব, তো বন্ধুসকল কেতিয়া আপোনালোকে স্কুটিখন লাভ কৰিব, তো তাৰ ওপৰত বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা এটা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম যোনটো বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব, আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাইছোঁ যোনটো বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই দেখুৱাই আছোঁ। কিছুমানে মোক কৈছে যে মামা স্কুটি নিদিয়ে নি। এইবাৰ আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগতেই বাতৰি কাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপন দি সকলোকে জনাইছোঁ যে নিযুত মইনা আৰু স্কুটি দুইটা আঁচনি ৰাজ্য চৰকাৰে পৰিচালনা কৰিব পৰাৰ সক্ষমতা আমাৰ নাই। আমাক ক'তো আমি টেক্সো নতুনকৈ ল'ব নোৱাৰোঁ। সকলোৰে লগত আলোচনা কৰি সকলোৱে আমাক পৰামৰ্শ দিছিল যে স্কুটি ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছোৱালীসকলে পায়, কিন্তু নিযুত মইনা সকলোৱে পাব, আৰু সেইকাৰণে আমি নিযুত মইনা আঁচনিখনহে পৰিচালনা কৰিব লাগে, স্কুটি আঁচনিখন পৰিচালনা কৰিব নালাগে। একেবাৰতে বন্ধ কৰি দিলে কোনোবাই বেয়া পাব। সেইকাৰণে এইবাৰ আমি পৰীক্ষাৰ আগতেই সকলোকে কৈছোঁ যে 80% লাভ কৰা ল'ৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম। কিন্তু যিসকলে স্কুটি নাপাব ছোৱালীয়ে ভাগিনীসকলে, তেওঁলোকে নিযুত মইনা আঁচনি পাব। সেইকাৰণে আপোনালোকে ছ'চিয়েল মিডিয়া বা আন স্থানত স্কুটিৰ কাৰণে পোষ্ট দি নাথাকিব, কাৰণ চৰকাৰৰ বাজেট ইতিমধ্যেই পাছ হৈ গৈছে। আমি সকলো বিধানসভাত বহি একেলগে সিদ্ধান্ত লৈছোঁ যে আমি স্কুটি নিদিওঁ, নিযুত মইনা দিম। আৰু নিযুত মইনা আঁচনিখনে ইমান দুখীয়া ল'ৰা ছোৱালীক দুখীয়া ছোৱালীক সহায় কৰিছে, তাক আমি তাৰ যিটো উপকাৰিতা তাক আজি আমি মৰ্মে মৰ্মে দেখা পাইছোঁ। দেউতাক মাকে এতিয়া ছোৱালীৰ পঢ়াৰ খৰচেই দিব নালাগে। চৰকাৰৰ পৰা পোৱা নিযুত মইনাৰে আমি অন্তত কলেজৰ বহুখিনি দায়িত্ব আমি পালন কৰিব পাৰোঁ। দেউতা মাৰ কষ্ট কমিছে। সেইকাৰণে আমি নিযুত মইনা আঁচনিখন আকৌ এবাৰ প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ বাবে মুকলি কৰি দিছোঁ।